হয় ৰাজদীপ, আচলতে দৌল বুলি ক'লে বৰপেটাৰ এটা সুকীয়া নাম আছে আৰু এই দৌল উৎসৱক লৈ আচলতে প্ৰাণোচ্ছল হৈ পৰে সমগ্ৰ বৰপেটা চহৰ। আৰু এই মুহূৰ্তত মই সত্ৰৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। সমগ্ৰ বৰপেটা সত্ৰৰ পৰিৱেশ আচলতে উখল মাখল, চাৰিওপিনে কেৱল হোলী গীতৰ মূৰ্ছনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ সত্ৰৰ বাকৰি। এই মুহূৰ্তত মই হোলী গীতৰ সেই দৃশ্য দেখুৱাব বিচাৰিছোঁ। মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণৱে দেখুৱাব। এয়া হৈছে হোলী গীতৰ যি মূৰ্ছনা। কণ কণ শিশুৱে এইদৰে হোলী গীতৰ যি মূৰ্ছনাত আচলতে মুখৰিত কৰিছে এই সত্ৰৰ বাকৰি। কিছুক্ষণ মই এই যি পৰিৱেশ, এই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইদৰে আচলতে সমগ্ৰ বৰপেটা সত্ৰ মুখৰিত হৈ পৰিছে হোলী গীতৰ মূৰ্ছনাৰে। আনফালে এটা শিশুৰ দল আছে, মই সেইটোও দেখুৱাবলৈ চেষ্টা কৰিম। আৰু কিছুক্ষণ পিছতে যিহেতু মুখ্যমন্ত্ৰী আহি এই সত্ৰত উপস্থিত হ'ব, ইতিমধ্যে তেওঁ হেলিকপ্টাৰেৰে আহি উপস্থিত হৈছে আৰু কিছুক্ষণ পিছতে তেওঁ সত্ৰৰ ভিতৰত প্ৰৱেশ কৰিব। তাৰ পূৰ্বে আমি এই দৃশ্য পুনৰ দেখুৱাব বিচাৰিছোঁ প্ৰতিদিন টাইমৰ দৰ্শকক। এয়া কণ কণ মাইনাহঁতে এইদৰে হোলী গীতৰ যি প্ৰাণোচ্ছল হোলী গীত আৰু এই হোলী গীতত নিজকে সমৰ্পণ কৰিছে।